পঞ্চম সপ্তাহত ভৰি দিয়া চুপা চুপিৰ ধুমুহা অব্যাহত। আজিৰ পৰা বৰপেটাৰ ইউকে চিনেমাছত চুপা চুপিৰ দৰ্শনী। চুপা চুপিৰ দৰ্শনীলৈ অভূতপূৰ্ব সঁহাৰি। চুপা চুপি উপভোগ কৰি আপ্লুত দৰ্শক ইউকে চিনেমাজত উপস্থিত হৈ গৈ টীম চুপা চুপি। অভিনেতা কাষত পাই চেলফি দৰ্শকৰ। চুপা চুপিত অভিনয় কৰা প্ৰয়াত কবিন দাসৰ পৰিয়ালৰ কাষত ইউকে চিনেমাজ। কবিন দাসৰ পত্নীক চিনেমাগৃহতে সংস্থাপনৰ ব্যৱস্থা। কবিন দাসে অভিনয় কৰা শেষ ছবি চাবলৈ বৰপেটাবাসীক আহ্বান পত্নীৰ। ভাল লাগিছে কাৰণ বৰপেটাত আগতে এনেকুৱা চিনেমা হল নাছিলে। আগতে আমি সেই ইন্দ্ৰপুৰী পুৰণা চিনেমা হলত চাইছোঁ, কিন্তু বৰ্তমান ইমান ধুনীয়া ভাল এটা অনুষ্ঠান আমি ইয়াতে পাইছোঁ ইউকে চিনেমা হল, তাৰ কাৰণে বহুত ভাল লাগিছে। চুপা চুপি অসমীয়া চলচ্চিত্ৰত ইমান ইউনিক ষ্টৰী এটা লৈছে আৰু মিষ্ট্ৰীটো শেষ মুহূৰ্তলৈকে মিষ্ট্ৰীটো পুৰা একদম ছাছপেন্সটো ৰাখি থৈছে। ষ্টৰীটো বহুত ভাল লাগিছে। এনেকৈ অসমীয়া চলচ্চিত্ৰ আগুৱাই যাওক। তো কথা হ'ল চুপা চুপিখন মই প্ৰথমে বুজি পোৱা নাছিলোঁ। মই ভাবি আছোঁ কি হৈ আছে কি হোৱা নাই, ভালকৈ বুজিয়ে পোৱা নাই। তথাপিও মোৰ আশা যে লাষ্টলৈকে চবখিনি বুজি পাম। এণ্ড ফাইনেলি লাষ্টলৈকে মিজাৰীখিনি চল্ভ হৈ গ'ল ন, বহুত ভাল লাগিল। সেইকাৰণে টুইষ্টটো বহুত ভাল লাগিল, আনএক্সপেক্টেড। কমেডিও আছে, ফাইটিং চিনো আছে, চব আৰু চব মিক্স পেকেজ আৰু অসমীয়া চিনেমা অলপ কমে চাওঁ দিয়ক, সঁচা কথা কৈছোঁ। মই জোনটা ইমান ঘণ্টা প্ৰথম চাইছিলোঁ। একদম মই এটাই অনুৰোধ কৰিম, আপোনালোকে সবাই আহক, চিনেমাখন চাওক, উপভোগ কৰক। খুব ভাল লাগিছে, অভিনয় খুব সুন্দৰ হৈছে। এয়া আমাৰ অভিনয় জগতৰ এটা ভাল খবৰ আৰু খুব সুন্দৰ হৈছে। চুপা চুপি মুভিখন চাই বহুত ভাল লাগিল। প্ৰত্যেকৰে অভিনয় ইমান সুন্দৰ হৈছে, কাহিনীও বহুত সুন্দৰ হৈছে। গতিকে সপৰিয়ালে সকলোৱে আহক, চিনেমাখন উপভোগ কৰক, বহুত সুন্দৰ হৈছে। যিখিনি আমাৰ এতিয়া উঠি অহা আমাৰ অভিনয় জগতৰ ব্যক্তি, আজি চুপা চুপি ছবিখনৰ জৰিয়তে তেওঁলোকে এটা এৰি দিছে আৰু নতুন নতুন অভিনয় জগতত আহিব। আৰু আমাৰ ছবিখন খুব ধুনীয়া হৈছে, টুইষ্টটোও খুব ধুনীয়া টুইষ্ট দিছে, যিটো মিষ্ট্ৰী। পঞ্চম সপ্তাহত ভৰি দিয়া চুপা চুপিৰ ধুমুহা অব্যাহত। আজিৰ পৰা বৰপেটাৰ ইউকে চিনেমাছত চুপা চুপিৰ দৰ্শনী। চুপা চুপিৰ দৰ্শনীলৈ অভূতপূৰ্ব সঁহাৰি। চুপা চুপি উপভোগ কৰি আপ্লুত দৰ্শক ইউকে চিনেমাজত উপস্থিত হৈ গৈ টীম চুপা চুপি। অভিনেতা কাষত পাই চেলফি দৰ্শকৰ। চুপা চুপিত অভিনয় কৰা প্ৰয়াত কবিন দাসৰ পৰিয়ালৰ কাষত ইউকে চিনেমাজ। কবিন দাসৰ পত্নীক চিনেমাগৃহতে সংস্থাপনৰ ব্যৱস্থা। কবিন দাসে অভিনয় কৰা শেষ ছবি চাবলৈ বৰপেটাবাসীক আহ্বান পত্নীৰ। ভাল লাগিছে কাৰণ বৰপেটাত আগতে এনেকুৱা চিনেমা হল নাছিলে। আগতে আমি সেই ইন্দ্ৰপুৰী পুৰণা চিনেমা হলত চাইছোঁ, কিন্তু বৰ্তমান ইমান ধুনীয়া ভাল এটা অনুষ্ঠান আমি ইয়াতে পাইছোঁ ইউকে চিনেমা হল, তাৰ কাৰণে বহুত ভাল লাগিছে। চুপা চুপি অসমীয়া চলচ্চিত্ৰত ইমান ইউনিক ষ্টৰী এটা লৈছে আৰু মিষ্ট্ৰীটো শেষ মুহূৰ্তলৈকে মিষ্ট্ৰীটো পুৰা একদম ছাছপেন্সটো ৰাখি থৈছে। ষ্টৰীটো বহুত ভাল লাগিছে। এনেকৈ অসমীয়া চলচ্চিত্ৰ আগুৱাই যাওক। তো কথা হ'ল চুপা চুপিখন মই প্ৰথমে বুজি পোৱা নাছিলোঁ। মই ভাবি আছোঁ কি হৈ আছে কি হোৱা নাই, ভালকৈ বুজিয়ে পোৱা নাই। তথাপিও মোৰ আশা যে লাষ্টলৈকে চবখিনি বুজি পাম। এণ্ড ফাইনেলি লাষ্টলৈকে মিজাৰীখিনি চল্ভ হৈ গ'ল ন, বহুত ভাল লাগিল। সেইকাৰণে টুইষ্টটো বহুত ভাল লাগিল, আনএক্সপেক্টেড। কমেডিও আছে, ফাইটিং চিনো আছে, চব আৰু চব মিক্স পেকেজ আৰু অসমীয়া চিনেমা অলপ কমে চাওঁ দিয়ক, সঁচা কথা কৈছোঁ। মই জোনটা ইমান ঘণ্টা প্ৰথম চাইছিলোঁ। একদম মই এটাই অনুৰোধ কৰিম, আপোনালোকে সবাই আহক, চিনেমাখন চাওক, উপভোগ কৰক। খুব ভাল লাগিছে, অভিনয় খুব সুন্দৰ হৈছে। এয়া আমাৰ অভিনয় জগতৰ এটা ভাল খবৰ আৰু খুব সুন্দৰ হৈছে। চুপা চুপি মুভিখন চাই বহুত ভাল লাগিল। প্ৰত্যেকৰে অভিনয় ইমান সুন্দৰ হৈছে, কাহিনীও বহুত সুন্দৰ হৈছে। গতিকে সপৰিয়ালে সকলোৱে আহক, চিনেমাখন উপভোগ কৰক, বহুত সুন্দৰ হৈছে। যিখিনি আমাৰ এতিয়া উঠি অহা আমাৰ অভিনয় জগতৰ ব্যক্তি, আজি চুপা চুপি ছবিখনৰ জৰিয়তে তেওঁলোকে এৰি দিছে আৰু নতুন নতুন অভিনয় জগতত আহিব। আৰু আমাৰ ছবিখন খুব ধুনীয়া হৈছে, টুইষ্টটোও খুব ধুনীয়া টুইষ্ট দিছে, যিটো মিষ্ট্ৰী